নমস্কাৰ, জ্যোতিষী মই শ্ৰীমিণ্টু শৰ্মা। মই আপোনালোকক অকণমান বিশ্বকৰ্মাৰ ওপৰত সৰু এটা টিপছ দিব বিচাৰিছোঁ। বিশ্বকৰ্মা আহিলে সকলোৱে যেনে চব আজিকালি 99% প্ৰতি ঘৰ মানুহৰ ঘৰতে গাড়ী এখন আছে, যান বাহন আছে, প্ৰতি ঘৰ মানুহৰ ঘৰতে আছে। কিন্তু আমি সিদিনা আমাৰ নিজৰ মৰমৰ যান বাহনখন যাতে আমি সদায় সুস্থভাৱে থাকিব পাৰোঁ, যাতে গাড়ীখন আমি ৰাতি পোহৰলৈ যান্ত্ৰিকতাৰ লগত আমি ব্যস্ত হৈ থাকোঁ, যাতে প্ৰতিটো দিন যাতে আমাৰ মংগল হয়, প্ৰতিটো দিন যাতে আমাৰ শুভ হয়, তাৰে আশাৰে মই সৰু যাতে আমাৰ যান্ত্ৰিক বাহনগিলা অৰ্থাৎ গাড়ী বা আমাৰ যিবিলাক বস্তু আমি কেনেকৈ তাক সুস্থভাৱে ৰাখোঁ। গতিকে আপোনালোকে কৰিব কি, গংগাৰ পানীত অগৰু, গন্ধক, চন্দন অকণমান মিহলাই আপোনালোকৰ যান্ত্ৰিক গাড়ী হওক বা যিকোনো ইলেক্ট্ৰিক বস্তু হওক, সিদিনাখনে ওম বিশ্বকৰ্মাই নম বুলি আপোনালোকে শান্তি কৰিব। বিশ্বকৰ্মা পূজাৰ দিনা 5 ৰকমৰ ফুলেদি পূজা দিব আৰু নানান ৰকমৰ ফল মূলেদি পূজা দিব। আৰু গাড়ীবিলাকত স্পেচিয়েলি কি কৰিব, ডাঙৰ গাড়ী হওক বা সৰু গাড়ী হওক, আপোনালোকে কৰিব কি, সিন্দুৰত অকণমান ৰঙা চন্দন, তাতে অকণমান কি বুলি কয় আপোনাৰ হনুমান চন্দন লগাই কিনে ইঞ্জিনটোত এটা স্বস্তিক আঁকিব আৰু গংগাৰ পানীৰে শোধন কৰিব। শোধন মানে ছিটিয়াই দিব, পানীটো আঁকিব। আলাচল দুবৰি বুনেদি অকণমান ইঞ্জিনটোক এনেকৈ ছিটাই দিব, ওম বিশ্বকৰ্মাই নম বুলি কয়। ঠিক আছে, কৰিব। আৰু যে মিঠা, হয়তো মিঠা গল্লা এটা, অকণমান কালাকন বা যিকোনো প্ৰসাদ এটা আপোনালোকৰ চকাৰ আগত ৰাখিব, ৰাখি গাড়ীখনৰ ওপৰেদি উঠাই দিব। কাৰণ আমি যেনেকৈ গহইক দিওঁ, ঠিক আমিও বিশ্বকৰ্মাক তেনেকৈ দিছোঁ, যাতে তেওঁ যাতে গ্ৰহণ কৰা বুলি আমাৰ নিজৰ মনৰ পৰা আমি এটা শান্তি লওঁ। ঠিক আছে। আৰু সদায় আপোনালোকে মনত ৰাখিব, আপোনালোকৰ যান্ত্ৰিক বাহনখন বা গাড়ীখন যেতিয়া আপোনালোকৰ ঘৰৰ পৰা ওলাই যায়, তেতিয়া 4 চকাত অকণমান 4টা চকাত পানী দিব আৰু সন্মুখত এটা ফুল বা এটা ফুলৰ পাত বা ফুল এটা এটি আপোনালোকৰ সন্মুখত দি কিনে আপোনালোকে সদায় বাহনখন ঘৰৰ পৰা উলিয়াই আনিব। ঠিক আছে, এনেধৰণে আপোনালোকে বিশ্বকৰ্মা পূজা কৰিব বা এনেদৰে আপুনি ইউজ কৰক, যথেষ্ট হ'ব পাৰিব। ঠিক আছে, নমস্কাৰ।